নমস্কাৰ কাতি বিহু নমস্কাৰ ন ঠিক আছে দেই বাই তহঁতি বনোৱা তুলসী ভেটিটো চাবলৈ কওঁ আকৌ সকলোকে পবিত্ৰ কাতি বিহুৰ শুভেচ্ছা জনাইছো পোৱালি কেইটাই তুলসী টিভি বনাই আছে আৰু আমি এতিয়া পথাৰলৈ যাম দেই ৰাতিপুৱা ধান চাবলৈ তাৰপৰা আবেলি কলৈ যাম কৈ দে আকৌ পথাৰলৈ আবেলিও যাম আৰু ৰাতিকে তুলসীৰ তলত কি দিব ৰাতি দিব তাৰপৰা ৰাতি আমি মাহ প্ৰসাদ খাবলৈ ঘৰে ঘৰে যাম হয় ন আৰু এতিয়া তুলসী টিভি বনাই লওঁ দেই আৰু পুনৰবাৰ বাই দি দে সকলোকে তুলসী বিহুৰ শুভেচ্ছা জনালো তোক তই ৰাইজক শুভেচ্ছা দে আকৌ কাতি বিহুৰ শুভেচ্ছা শেৱালি ফুল তলসৰা এজনী বুঢ়ী হল দাঁতটো চা কেনেকুৱা হয় না কি হলি কৈ দে আকৌ বিহু পিঠা বনাবলৈ ধান কুটালেহি ন এতিয়া আমি পথাৰলৈ যাওঁ ন ধান চাবলৈ পোৱালি কেইটাক লগত লৈ পথাৰলৈ যাওঁ ব'ল আপোনালোককো লগতে লৈ যাওঁ তহঁতি দৌৰ নাযাবি আকৌ ৰৈ দে অকমান এই ঢেপি বনালে নাই সুধিছো আকৌ হয় নি ঠিক আছে বিহুৰ শুভেচ্ছা জনালো দেই চাহ তাহ খালে নাই খাই ল'ব গা ধুই দেই বাই বাই আহিছো ভাল ভাল ৰ হেৰিকেইটা আগফাল পালেগে নাচিছে ৰ 1 মিনিট হলাই মলাই যেন তেনে কাটিব পাৰিলে ইয়াত দেখিলে ন বাৰী হয় ন বাৰী চাই কেনেকুৱা লাগিলে ভাল লাগিলে ন বাৰী চাই ব'ল এতিয়া ঘৰত যাওঁগে দেই বৈ লাহে এইফালে সাকু এডাল আছে নেকি গম পাইছ নে তহঁতি সাকুৱে পাৰ হৈ যা খালি শুকান পানী দুনি নাই লাহে যা এই দেহি কেলে কৈছে সাকুৱে যাব লাগিছিলে আকৌ সাকুৱে আকৌ কেনেকুৱা লাগিলে এই নালাগে আহি পিনে যে বৈ এই ধান দেখুৱাই নালাগে আগত নাযাবি আৰু ধানৰ থোক ওলাইছে জানো নাই ওলোৱা নহয় এইবোৰ ওলাইছে এইবোৰ কি ধান গম পাৱ নাই এতিয়া ঘৰত যাওঁগে বৈ এই ভাগৰ লাগিছে নে গৰম উঠিছে আহি থাক বিহু শুভেচ্ছা দিলো দেই ধন্যবাদ যা বাই যে যাওঁ লাইট যে জ্বলাবি দেই বাই ছাৰক লগ পালো ঘপককে বহুত দিনৰ মূৰত ন ছাৰ ভালে আছে নে একদম ধুনীয়া এটা কোনফালে গৈছিলে মই গৈছিলো অকণমান বজাৰ কৰিলো হয় ধনতেৰা আছিলে যে হয় দুটামান বস্তু বজাৰ কৰিব লাগে ঝাৰু নিব লাগে কিবা নিব লাগে তাৰ কাৰণে বজাৰ কৰিবলৈ আহিলো হয় মই মামাৰ ঘৰলৈ যাওঁ আচ্ছা দেই পাছত লগ পাই আছো ছাৰ ঠিক আছে যাওঁ দেই এইডোখৰতো ধুনীয়া লাগে দেই গোটেই ধাননিৰ মাজে মাজে নেচাৰেল বিউটি সাংঘাতিক ধুনীয়া পৰিৱেশ কেনেকুৱা ভালনে বিহু পাতিছে আমাৰ অসমীয়াৰ কাতি বিহুৰ পৰম্পৰা এতিয়া মামীয়ে জ্বলাব চাকি ইয়াত ধাননিত কাৰণ ধাননিত এনেদৰে চাকি জ্বলালে পোক পতংগ নপৰে বুলি আমাৰ অসমীয়া সমাজৰ এক লোকবিশ্বাস আছে আৰু সেইমতে পৰম্পৰা চলি আহিছে আৰু আপোনালোক সকলোকে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোকে ভালে থাকক কুশলে থাকক আমিও চাকি বন্তি জ্বলাই লওঁ কৃষ্ণ আপোনালোকলৈ মামীয়ে লৈ আহিছে গম পাই নাই মৰমতে লৈ আহিছে গম পাইছে হওক দেই কাতি বিহু পৰম্পৰা ধৰি ৰাখিছে আৰু মগু খাই ন হওক দিয়ক আমাৰ 2 নম্বৰ নে 3 নম্বৰ ঘৰ নেকি এইটো 4 নম্বৰ নি
ব'লক বিতৰণ বেছিকে দৌৰাৰি নকৰিবি ভূত ওলাব ভূত খাব খাব এইটো ভূত ওলালে নধৰিলি আমি ভূত 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 এইটো ভূত ভূত লাগিলে এইটো ভূত লাগিলে গাত ভূত লাগিলে ব'লা 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 আমাৰ কেই নম্বৰ ঘৰ কৈ দিয়া এতিয়া 5 নম্বৰ ঘৰত আমাৰ খোৱা বোৱা আৰম্ভ হৈ যাব কাতি বিহু 5 নম্বৰ ঘৰত কুকুৰ আছে এইটো কুকুৰ এটা আছে হেপী বিহু কুকুৰটোক কৈ দিয়া আমাৰ ছোৱালীজনীয়ে পৰম্পৰা ৰক্ষা কৰিছে দেই চাদৰ মেখেলা পিন্ধিছে হয় ন খেলি থাকা আমাৰ পোৱালীকেইটা চাই দে এইফালে আকৌ এইকেইটা আমাৰ পোৱালি ন আমাৰ পোৱালি কম আছে বেছি নাই আৰু তুলসী ঢেপীটো খুব ধুনীয়া লাগিছে ভাল লাগিছে তুলসী ঢেপীটো আৰু এইফালে আমাৰ ৰাইজ নাই কম এয়া ফটো ছেশ্যন ক্লিক 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 ঐ ধান নাখাবি লোকৰ নাখাবি যা ওচৰৰ ফালে চিলনী সাঁতোৰ চিলনী সাঁতোৰটো অকণ কষ্ট নেকি হয় ন বাৰু অকণ কষ্ট নেকি এয়া চিলনী সাঁতোৰ দিয়া মানুহটো ধন্যবাদ থাকিলে দেই এইবাৰ মই গাটো ধুই লওঁ আৰু কাতি বিহুৰ কালি পৰম্পৰা ৰক্ষা কৰিলোঁ ঘৰে ঘৰে মাহ প্ৰসাদ খালোগৈ আৰু এতিয়া গাটো ধুই লওঁ অকণমান গৰম উঠিছে আৰু আপোনালোকক ভাবিছোঁ পৰম্পৰা ৰক্ষা কৰিলে কালি আৰু ভিডিঅ'টো চাই কেনে পালে জনাব ইমানতে সামৰি দিছোঁ যদি চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব এয়া আমাৰ বামত আছে এয়া ৰাইজ আৰু ইমানতে সামৰিছোঁ বাই বাই